Hey guys, welcome back to my travel vlog part 2. আৰু ফাৰ্ষ্ট পাৰ্টত দেখিছিলে সাগৰৰ পাৰত গা পা ধুইছিলোঁ আৰু এতিয়া যিহেতু গা পা ধোৱা হ'ল আৰু আমি বেছি সময় লৈ অহা নাই ইয়াতে এতিয়া ভাবিছোঁ অলপমান বজাৰ কৰি লওঁ কাৰণ প্ৰসাদখিনিও কিনিব লাগিব কালি ৰাতিপুৱাহে আমাৰ মেইন দৰ্শন হ'ব কিন্তু এতিয়া আমি অলপ বজাৰ কৰি লওঁ কাৰণ কালি ৰাতি 11:15 আমাৰ ট্ৰেইন আছে আৰু ক'ৰবাত অলপ প্লেন আছে সেইকাৰণে এতিয়া বজাৰ কৰি লওঁ আপোনালোকক দেখাম কি বজাৰ কৰোঁ ব'লক গা পা ধুই কাপোৰ চাপোৰ চেঞ্জ কৰি দিয়ে এটা জেগা নাই তথাপিও আৰু যোগাৰ বুলি এপিনে এতিয়া দহি ভাল্লা চাট খাম খাই চাওঁ কেনেকুৱা হয় মোক খোৱা নাই আমাৰ তাতেও পায় বাৰু তথাপিও খোৱা নাই ইয়াতে খাওঁ ইয়াতে মানে চব জেগাই বেচিচোন ইয়াৰে চাগে স্পেচিয়েল হৈ চাগে খাই চাওকচোন কেনেকুৱা 40 টকাকৈ প্লেট এটা আৰু ইয়াত খোৱাৰ কাৰণটো কি জানে ইয়াৰে মানুহে এই বস্তুটো মানে ব্ৰেকফাষ্ট লাঞ্চ ডিনাৰ চবতে খায় আৰু ইমান মজা লৈ খায় দেখি যেন লাগে বহুত টেষ্টি কিন্তু মই খাওঁতে ইমান টেষ্টি পোৱা নাই মই অকল 2 চামুচ খাইছোঁ খাই পিনে দেউতাক দি দিছোঁ দেখাত বহুত টেষ্টি লাগে হয়নে বনাওঁতে বহুত টেষ্টি লাগে মই ভাবিছোঁ বহুত টেষ্টি হ'ব বুলি কিন্তু মানে আমাৰ মুখত সেই টেষ্টটো নাই যে সেইকাৰণে আমি ভাল নাপাওঁ তেওঁলোকে তাতে খাই যিহেতু মন্দিৰত খোৱা হয় এইটো বস্তু ডিছটো তো তেওঁলোকে ভাল পাবই আৰু ইয়াত দেখিলে জলকীয়াটো আমি ডাইৰেক্ট কাটি দিওঁ ইয়াতে কি কৰে পানীটোত জলকীয়াটো সানি পিনে আৰু খাই চালোঁ নিমখো বেছি আৰু এই টেষ্টটো মানে আমাৰ ভাল নালাগে সকলোৱে এইটো টেষ্ট নোৱাৰে তেতিয়া তেওঁলোকৰ মানুহেই পাৰিব অকল মানে আৰু কোনোবাই ভাল পাব পাৰে একৰ্ডিং টু নিজৰ টেষ্ট আৰু আহিলোঁ শাখা ল'ব দেখিছেনে শাখা চাই আছোঁ ডিজাইন নতুন বেলেগ ধৰণৰ আছে আৰু মই এইটো চাইছোঁ মা এইটো পিন্ধি আছে বস্তু এইবোৰ শাখা হেৰি কি কয় এইবোৰ ব্ৰেচলেট হয় চব এইবিলাক অৰিজিনেল বুলিয়ে কয় আৰু ইয়াতে এইবিলাক দেখিছেনে চব মূৰ্তি আমি লৈ আছোঁ কিবা কিবি সকলোৰে কাৰণে আৰু জগন্নাথ বীজ বজাৰত ইমান বেছি কুকুৰৰ পোৱালি মোৰ দেখি দুখ লাগি আছিলে আৰু দেখিছেনে ইয়াতে চাব আহিছোঁ শংখ ইমান ধুনীয়া শংখ মানে ভালেই গৈছে আৰু এইপিনে দেখিছে ধুনীয়া কাণফুলি 30 টকা 40 টকা সেনেকৈ আৰু এইপিনে দেখিছে জগন্নাথ ভগৱানৰ ইমান ধুনীয়া মূৰ্তি আমি মূৰ্তি নল'লোঁ কাৰণ ভাঙি যাব পাৰে সেইকাৰণে আমি ধুনীয়া ফটোৱে লৈ লৈছোঁ আৰু কেইটামান ফটো লৈছোঁ জগন্নাথ ভগৱানৰ কাৰোবাক উপহাৰ দিবলৈ আৰু এইপিনে চাওক ইমান ধুনীয়া ফটো আমিও এখন লৈ লৈছোঁ দেখাম আপোনালোকক ঘৰত গৈ কি আনিছোঁ তাৰ পৰা কি লৈছোঁ সকলো দেখাম এটা ভিডিঅ' বনাম কেনে লাগি আছে বজাৰ কৰি মজা জয় জগন্নাথ বজাৰ কৰি আছোঁ আন্ধাৰে হ'ব এতিয়া ভাগৰ লাগি গৈছে ৰাতিটো টোপনি ক্ষতি মানে শুইছোঁ ট্ৰেইনত শুলেও মানে সেইটো টোপনিটো নহয় ন এতিয়া গা পা ধুই আৰু ভাগৰ লাগিছে বজাৰ কৰি আছোঁ এই দাদাৰ তাতে কৰি আৰু তাত নাজানো ইমান মানে কেমেৰাটো বেড মানে হেৰিটো দি আছিলে প্ৰব্লেম দি আছিলে দেখিছেনে টিপি পাই আছে ৰাতি নহয় গধূলি 6টা বাজু হৈছিলে আৰু 5:30মান বাজি আছিলে তেতিয়াই আপুনি দেখিছে ধুনীয়া শংখ এইবিলাক চব পিয়ৰ হয় বুলি কয় আৰু বজায়ো ভাল লাগিছে ময়ো এটা বজাই চাইছিলোঁ সেইটো ভিডিঅ' কৰা নহ'ল বাৰু মই বজাব নাজানো আৰু এইপিনে হাৰ চাৰ চব আছে হাৰবিলাকৰো দাম কম বেছি সেনেকুৱা আৰু ইয়াতে হ'ব গধূলি সন্ধ্যা আৰতি 6:30 বজাত পুৰী গোল্ডেন বিচত হয় আৰু এইটো আৰতি যোনে দেখিছে সঁচাকৈ তেওঁ স্বৰ্গদ্বাৰৰ দৰ্শন কৰিছে আৰু মই মানে বহুত বেছি লাকি ভাবোঁ যে মই দৰ্শন কৰিব পাইছোঁ উৰিষ্যাত গৈ আৰু এইপিনে কৰি আছে আৰু উৰিষ্যাত গৈ যদি উৰিষ্যাৰ মাছ নাখায় মানে তাৰে সাগৰৰ পাৰৰ মাছ যদি নাখায় কি খালে আৰু কি ফুৰিলে তো আমি ধুনীয়াকৈ মাছ এটা দি দিছোঁ আৰু এইপিনে যে কেঁকুৰা এইটো কি বুলি কয় মই ভালকৈ নাজানো মই কেঁকুৰা বুলিয়ে জানো আৰু সেইকাৰণে কেঁকুৰা এইপিনে মৰা আছিলে বাৰু এইটো তথাপিও জিন্দা টাইপ লাগি আছিলে হয়নে তাৰপিছত সেইটো এটা দি দিছোঁ এতিয়া তেওঁলোকে ধুনীয়াকৈ বাচি কাচি ফ্ৰাই কৰি দিব যিসকলে গৈছে উৰিষ্যা জানেই তেওঁলোকে তেওঁলোকে বাচি কাটি ধুনীয়াকৈ ফ্ৰাই কৰি দিয়ে আৰু লৈ লৈছোঁ বমপ্লেট মাছ এটা একদম পিচটো দিছে সেইটো পিচটো লৈ লৈছোঁ ডাঙৰ পিচটো কাৰণ 4টা মানুহৰ বেছি লোৱা নাছিলোঁ এই পিচটো আমি লৈ লৈছিলোঁ বহুত বেছি টেষ্টি আৰু টেষ্ট কৰিছোঁ আপোনালোকক এতিয়া যদি মই টেষ্টি বুলি কওঁ খোৱাৰ পিছত জ্বলা হৈছে চব দেখিছেনে লাগি গৈছে মানে বেছি দিয়া নাই অৰ্ডাৰ কাৰণ কি মাছ মাংস খাই আছোঁ যে কেনে পাবা চিঙুৰিটো আমি দিছোঁ
চিংড়ি কত নালাগে সেইটো খালি কেনে কেনে মা মাছ মাছ টেষ্ট মানে বম্বেত মই এনেও ভাল পাওঁ আল্টিমেট গাইজ এয়া হ'ল উৰিষ্যাৰ বজাৰ চাওক মানে গধূলি বজাৰ এইটো ৰাতিপুৱা নবহে দিনত নবহে ৰাতিহে বহে প্ৰায় মানে গধূলি 5টা বজাৰ পৰা বহে ৰাতি 10টালৈকে 10টাৰ পিছত আৰু একো নাপায় আৰু আমাৰ কৰিছে কি হৈছে কি হৈছে কি হৈছে এই ঘৰৰ পৰা মই মঙহটো জন্ম পাইছো ছোৱালীজনী মোৰ পাহৰি গেলে কেনে এতিয়া এই নিজৰ মনত নাথাকে নেকি ছোৱালীজনী যি আনবা লাগে চিংৰিৰ বাৰী মানে সাগৰীয় চিংৰি এইটোতো ক'ৰবা হেৰি পৰা ফ্ৰিজিং কৰা কিবা নহয় ইয়াৰে সাগৰৰ লেমন টিটো শুনে শুনে থাকি গ'ল এনেকুৱা লাগিছে মজা মজা লাগিছে পাপা ই গৰম না मुंह में लग गई ये ठीक है पूरा खाई जाओ को खाई जाओ मुझे হত্যা কো হেল এটো মাছ খাও কো 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 কি চিংড়ি খায় তুমি একটু খাই দু তুমি খোৱা সবে খোৱা এটা তোমালোকে টেষ্ট কৰিছো আগত মজা এবাৰ তোমালোকৰ বাৰী ফাৰ্ষ্ট পাপা মজা বেষ্ট চাওক কি মস্ত পিচ এটা যাব মোৰ মুখত বেলেগ সোৱাদ খাওঁ কৰ্ণ একদম ডাঙৰ ডাঙৰ চাইজৰ কৰ্ণ দি খাওঁ কৰ্ণকেইটা দেখুৱাই নহয় আমি ইয়াতে আছো সবে আৰু ৰুমত আহি খাই ল'লোঁ ভাত একদম মানে পিয়'ৰ ভেজ খাই লৈ ৰাতিপুৱা আকৌ 3টা বজাত দৰ্শন কৰিব যাব লাগিব ধুনীয়াকৈ খাই লৈ এতিয়া শুই যাম কাৰণ কালি হ'ল শিৱৰাত্ৰি মানে 15 ফেব্ৰুৱাৰী হ'ল শিৱৰাত্ৰি আৰু খুব ভিৰ আমি ৰাতিপুৱা 3টাতে লাইট ধৰিব লাগিব সেইকাৰণে আজি সোনকালে খাই লৈ শুই যাওঁ লগ পাম এটা ভ্লগত তেতিয়ালৈকে বাই বাই আৰু ৰাতি ভাত চাত খায়ে আমি এবাৰ মানে মন গ'ল জগন্নাথ ভগৱানৰ ওচৰত এবাৰ ফুৰিব যাব সেইকাৰণে ৰাতি ফুৰিব অলপ ওলাই গ'লোঁ আৰু ধুনীয়াকৈ বাহিৰৰ পৰা দৰ্শন কৰিলোঁ জগন্নাথ ভগৱানৰ সেৱা কৰি শুই যাম আজিলৈ বাই